সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু যিখিনি বাকী আছিলে বাগিচা সজ্জাৰ মোৰ কাম সেই কাম মই কণ্টিনিউৱাছ কৰি আছোঁ আৰু আপোনালোককো দেখুৱাম বুলি কথা দিছিলোঁ গতিকে আপোনালোককো দেখুৱাই আছোঁ আৰু এই কৰ্ণাৰটো আপোনালোকক দেখুৱাইছোঁ কিন্তু এই কৰ্ণাৰটো এতিয়াও আধৰুৱা হৈ আছে আৰু কোনফালে কৰোঁ কোনফালে নকৰোঁ তেনেকুৱা লাগিছে কাৰণ একেবাৰে ওচৰ পালেহি 2025 চন মানে নতুন বছৰ গতিকে খুব সোনকালে কামবোৰ কৰোৱাত ইহঁতক লগাই দিছোঁ গোটেইকেইটাকে আজি ইয়াতে ইনভলভ কৰি দিছোঁ আৰু আজি হৈছে শুকুৰবাৰ আৰু শুকুৰবাৰে যে শেষ কৰিব পাৰিম আজি যে মই আশা কম দেখিছোঁ আৰু যিখিনি পাৰোঁ কৰি থাকিম আৰু আপোনালোককো দেখুৱাই থাকিম ইয়াত প্ৰথমতে দিছোঁ ডাইনথাছ তাৰপিছত দিছোঁ ক্ৰিচেণ্থিমাম তাৰপাছত দিছোঁ চালভিয়া তাৰ একেবাৰে শেষত দিছোঁ ডালিয়া কাৰণ এটা শ্লোপ নিচিনা মই বনাই দিছোঁ একেবাৰে তলত যিখিনি আছে সেইখিনি অকণমান চাপৰ কণ্টিনিউৱাছলি তেনেকৈ ষ্টেপ বাই ষ্টেপ সজাবলৈ চেষ্টা কৰিছোঁ আৰু বিশেষ ফুল নাই সৰুতেই গোটেই পুলিখিনি মোৰ এবাৰ বিক্ৰী কৰি দিয়া হ'ল আৰু মোৰ গাটো ভাল নাছিলে সেইকাৰণে ভাবিলোঁ পুলিটো চাগে এবাৰ লগাব নোৱাৰিমেই ফুল ফুলাব নোৱাৰিমেই তেনেকৈ বুলি ভাবি প্ৰায়খিনি বিক্ৰী কৰি দিলোঁ আৰু এইটো এটা ছেপ দি দিছোঁ মই আৰু কণ্টিনিউৱাছলি ইহঁতৰ লগত প্ৰায় মই লাগি আছোঁ দেখুৱাই আছোঁ কোনটো কেনেকৈ থ'ব লাগে আৰু এইটো এনেকুৱা মই আকৃতি দিছোঁ লগতে যিখিনি বিক্ৰীৰ কাৰণে ফুল থাকে বাগিচাখনত আৰু সেইখিনি অকণমান ইফাল সিফাল কৰি তাইকো চফা কৰিবলৈ দিছোঁ কাৰণ এমাহ বা দুমাহৰ পাছত যদি চফা কৰি নিদিওঁ বস্তুখিনি ভাল নহয় সেইকাৰণে আকৌ নতুন ফুল ইয়াত আকৌ ৰাখিব লাগিব সেইদিনা অলপমান পুলি ৰুৱাইছিলোঁ ঠিকা দিছিলোঁ আপোনালোকক কৈছিলোঁ নহয় সেইখিনি ফুল থ'ব লাগিব আৰু এই টেবুলখনত থৈছোঁ কেলিব্ৰকাৰবিলাক অকণমান আৰু ডাঙৰ হ'লে ভাল লাগিব গোটেই টাবটো ভৰ্তি হৈ ফুলি যাব এতিয়া একেবাৰে ভৰ দুপৰীয়া বুলি ক'ব পাৰি ৰ'দটো মূৰৰ ওপৰতে লৈ কামবোৰ কৰি থাকিবলগীয়া হৈছে আৰু ভালো লাগিছে গাত ৰ'দটো লগাই আৰু এই ৰ'দটো ইমান কাঢ়া নহয় এতিয়া 4টা বাজিলে আৰু ইহঁতি কাম সামৰি গ'ল পানী দি গ'ল গতিকে চোতালখন তিতি আছে ফুলবোৰো অলপমান তিতি গ'ল ভিডিঅ'টো কৰি ৰাখিলোঁ কিমানখিনি আজি কৰিলোঁ আৰু বাকী কাম শনিবাৰে কৰিব লাগিব এইটো কৰ্ণাৰ এনেধৰণেৰে সজাই দিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু চেষ্টা কৰিছোঁ কিন্তু মই লেণ্ডস্কেপিং গাৰ্ডেনিং এইবিলাক কৰি খুব ভাল পাওঁ গতিকে নিজৰ ঘৰখনৰ সন্মুখৰ ভাগটোকে মই সজাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল নেক্সট ডে মানে শনিবাৰ আজি হাতত লৈছোঁ এইটো ছাইড সজাবলৈ এইকেইটা প্ৰায় শেষ হৈ গৈছে আৰু এইটো যে আধৰুৱা হৈ আছিলে আপোনালোকক দেখুৱাইছিলোঁ সেইটো আজি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ আৰু ইয়াতে ছানপিছনখিনি সজাব লাগিব এটা ছাইডে গতিকে ইয়াত সাৰ দি লৈছোঁ ইয়াত দুবাৰ দিয়া হ'ল কাৰণ টাবটো সৰু 5 ইঞ্চি গতিকে সাৰ দিবলগীয়া হৈ থাকে ডাঙৰ টাব হ'লে একো চিন্তা নালাগে দুবাৰমান বা এবাৰমান দিলেই হয় ইয়াত এতিয়া দুবাৰ দিবলগীয়া হৈছে এতিয়া 1টা বাজিলে ইহঁতি ভাত খাবলৈ গ'লেই আৰু দিন চুটি গতিকে দেৰিকৈও আহে ইহঁতি ঠাণ্ডা বুলি গতিকে সিমান কাম নোলায়গৈ কৰি থাকোঁতে মানে যাবলৈ হয়েই সিহঁতৰ আৰু এইটো ছাইড পূৰা সম্পূৰ্ণ হৈ গ'ল এইটো বৰফি আকাৰ দিছোঁ বৰফি আকাৰত মই এতিয়া ইয়াত ভিনকা টাটোখিনি দি থৈছোঁ আৰু যিখিনি ফুল মই সজাইছোঁ সেইখিনি কিন্তু মই চেল নকৰোঁ মই নিজৰ কাৰণে এইখিনি সজাই লৈছোঁ আৰু যিখিনি বিক্ৰীৰ কাৰণে মই মোৰ ফুলনি বাগিচাত ৰাখিছোঁ আৰু ঘৰৰ ফ্ৰণ্টত যিখিনি মই সজাই আছোঁ সেইখিনি এটাও চেল নকৰোঁ অকল নিজে চাবৰ কাৰণে গতিকে আপোনালোককো দেখুৱাম আপোনালোকৰো ভাল লাগিব যেতিয়া একেলগে গোটেইখিনি ফুলিব তেতিয়া আপোনালোকক দেখুৱাম আৰু মাজে মাজে আপডেট দি থাকিম কেনেকুৱা হৈছে ফুলখিনি বা মই সজোৱাখিনি ফুলখিনি কেনেকুৱা লাগিছে আপোনালোকক দেখুৱাম এগৰাকীয়ে চফা কৰি আছে আৰু এগৰাকীয়ে সাৰ দি আছে তেনেকৈ কৰি এতিয়া যাবৰে হ'ল কাৰণ পানী দিবলৈ লৈছে যেতিয়া আপোনালোকে গম পাইছে 4টা বাজিবলৈ হ'ল আৰু ইহঁতি আজি ছুটি কৰিব গম পালোঁ আজিও মই কাম শেষ কৰিব নোৱাৰোঁ গতিকে দেওবাৰেহে কাম মোৰ শেষ হ'ব 3 দিন লাগিছে একেৰাহে অৱশ্যে লাগি থকা নহয় মাজে মাজে ইফাল সিফাল কাম কৰিবলগীয়া হয় পাৰ্চেল দিবলগীয়া হয় আৰু আজি দেওবাৰ সন্ধিয়া এয়া পানী দি আছে আৰু মই ভিডিঅ'টো কৰি শেষ কৰিছোঁ আৰু যিখিনি সজালোঁ দূৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মই মোৰ ঘৰৰ ফ্ৰণ্টখিনি সজোৱা ভাগটো কেনেকুৱা লাগিছে আপোনালোকে
কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে আজি প্ৰথমবাৰলৈ চাইছে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ আহিছোঁ।